যিখন ৰাজ্যত এটা কবিতা লিখাৰ বাবেও জেললৈ যোৱাৰ উদাহৰণ আছে, যিখন ৰাজ্যত জুবিনদাৰ ন্যায়পাপ্তিৰ বাবে আন্দোলন কৰিব অহাৰ বাবেও জেললৈ যোৱাৰ উদাহৰণ আছে, সেইখন ৰাজ্যত অভিযোগ অনুসৰি এজন পাকিস্তানৰ এজেণ্টে কেনেকে সকলোৰে সন্মুখত সংবাদ মেল পাতিব পাৰে, মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে অভিযোগ আনিব পাৰে, মুখ্যমন্ত্ৰী মহোদয়ক অপেনলি প্ৰত্যাহ্বান জনাব পাৰে। যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হয় বা পাকিস্তানৰ লগত কিবা সম্বন্ধ আছে, তেওঁক চোচৰাই জেললৈ লৈ যাব নালাগেনে? দেশৰ সুৰক্ষাতকৈ মুখ্যমন্ত্ৰীৰ পুত্ৰ বা ধনী মানুহৰ পুত্ৰ বুলি কাৰোবাক ক্ষমা কৰাটো গ্ৰহণযোগ্যনে? আৰু যদি কথাবোৰ মিছা হয়, কথাবোৰ কেৱল ৰাজনীতিত কোন ভাল কোন বেয়া প্ৰমাণ কৰিবৰ বাবে হয়, সাধাৰণ মানুহক মূৰ্খ বনাবৰ বাবে হয়, তেতিয়াহ'লে সাধাৰণ মানুহক মূৰ্খ বনোৱাৰ প্ৰয়াস কৰা হোৱা নাইনে? একেই কথা গৌৰৱ গগৈয়ে অভিযোগ আনিছে, মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত 12,000 বিঘা মাটি আছে। যদি 12,000 বিঘা মাটি এজন মানুহৰ ওচৰত আছে, তেতিয়াহ'লে ইও আইনমতে দণ্ডনীয়। আৰু যদি এই অভিযোগ সঁচা হয়, প্ৰমাণ দিয়া প্ৰয়োজন। সংবাদ মেলত আহি ইজনে সিজনক বোকা ছটিয়াই মানুহক মূৰ্খ বনোৱাৰ কিবা প্ৰয়োজনীয়তা আছেনে? ইলেকশ্যন আহিছে, অসমৰ ৰাজনীতি লাহে লাহে গৰম হৈছে। কোন মহান আৰু কোন সকলোতকৈ বেয়া ইয়াক প্ৰমাণ কৰাৰো প্ৰতিযোগিতা চলিছে। কিন্তু ইয়াৰ পৰা সাধাৰণ মানুহৰ কিবা লাভ হ'বনে? গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বনাবৰ বাবে যি প্ৰয়াস কৰা হৈছে, যদি তেওঁ সঁচাকৈ পাকিস্তানৰ এজেণ্ট হয়, মই বিচাৰোঁ, অসমৰ প্ৰত্যেকজন মানুহে বিচাৰে তেওঁক চোচৰাই জেললৈ লৈ যোৱা। আৰু যদি কথাবোৰৰ কোনো যুক্তি নাই, কথাবোৰৰ কোনো প্ৰমাণ নাই, তেতিয়াহ'লে ইলেকশ্যনৰ আগে আগে এই কথাবোৰ কৈ সাধাৰণ মানুহক মূৰ্খ সজোৱাৰ কিবা প্ৰয়োজনীয়তা আছেনে? একেই কথা বিৰোধী দলটোৱে একেই কৰি আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে। 12,000 বিঘা মাটি আছে। যদি 12,000 বিঘা মাটি থকাৰ কথা কেৱল ইলেকশ্যন জিকিবৰ বাবে কৈছে, তেতিয়াহ'লে তেওঁলোকে বাৰু লেতেৰা ৰাজনীতি কৰা নাইনে? এইবোৰৰ পৰা সাধাৰণ মানুহৰ কিবা লাভ হ'বনে? সাধাৰণ মানুহৰ লাভ হ'ব তেতিয়া, যেতিয়া যিকোনো এটা ৰাজনৈতিক দলে সংবাদ মেলত আহি শিক্ষাৰ বিষয়ে কথা পাতিব, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বিষয়ে কথা পাতিব। আহিব লগা 10 বছৰত আমাৰ ল'ৰা ছোৱালীয়ে কেনেদৰে শিক্ষা আয়ত্ত কৰি কেনেদৰে নিবনুৱা সমস্যা দূৰ কৰিব পাৰিব, সেইবোৰ পৰিকল্পনা বিচাৰিব। পাকিস্তানৰ 2013 চনত যোৱা পাকিস্তানৰ ঘটনা কাহানী চিনেমা চাব নিবিচাৰে। 12,000 বিঘা মাটিৰ কথা আহি কোনোবাই হাৱাত কৈ দিলে সেই কথা অসমৰ ৰাইজে মানিব নিবিচাৰে। অসমৰ ৰাইজে এইবাৰ ইলেকশ্যনত ইজনে সিজনক বোকা ছটিওৱা, ইজনে সিজনক লেতেৰা বুলি প্ৰমাণিত কৰাৰ ৰাজনীতি চাব নিবিচাৰে। অসমৰ ৰাইজে আৰু নৱপ্ৰজন্মই বিচাৰে প্ৰত্যেক ৰাজনৈতিক দলে এইবোৰ কথা পতা। শিক্ষা 10 বছৰৰ পাছত কি হ'ব? চিকিৎসা 10 বছৰৰ পাছত কোন জেগাত থাকিব? নিবনুৱা সমস্যা 10 বছৰৰ পাছত কেনেদৰে সমাধান কৰিব? 10 বছৰত অসমত কিমানটা নতুন উদ্যোগ বনিব? 10 বছৰত কৃষি খণ্ডত কিমান কোটি কোটি টকা ইনভেষ্ট কৰা হ'ব? 10 বছৰত টেকন'লজি ডেভেলপমেণ্টৰ কাৰণে কিমান কোটি টকা চৰকাৰে আবেদন দিব? 10 বছৰত আমাৰ ল'ৰা ছোৱালীবোৰে কেনেকুৱা এখন অসমত বাস কৰিব? 10 বছৰত অসমৰ চাহৰ উদ্যোগটো কিমান আৰু সবল কৰিব পাৰিব? 10 বছৰত অসমৰ পৰা উৎপাদন হোৱা তেলবোৰ আৰু কেনেকৈ বঢ়াব পাৰি, কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰি, ইয়াৰ পৰিকল্পনা কৰিব। 10 বছৰৰ পাছত শিক্ষা কেনেকৈ বিনামূলীয়া কৰিব পাৰিব? 10 বছৰৰ পাছত এনেকুৱা কি কাৰিকৰী শিক্ষা এড কৰি আমাৰ নৱপ্ৰজন্মক কৰ্মমুখী কৰিব পাৰিব? 10 বছৰৰ পাছত কোনটো ডাঙৰ কোম্পানী আহি অসমত পইচা ইনভেষ্ট কৰিব? সেইবোৰৰ এজেণ্ডা বনোৱা প্ৰয়োজন নাইনে? সেই সোণৰ অসমখনৰ সপোন দেখুৱাই, সেই সোণৰ অসমখনৰ ভেটি প্লেন বনোৱাৰ কথা কৈ ইলেকশ্যনত আমাক ভোট বিচাৰি আহিব নালাগেনে? আমি বিচাৰোঁ সোণৰ অসম। আজি চৰকাৰ বিজেপিয়ে বনায়, কংগ্ৰেছে বনায় বা নতুন কোনোবা দলে বনায়, আমাৰ কোনো মতলব নাই। আমাক লাগে 10 বছৰৰ পাছত বিকশিত অসম। কিন্তু সেই অসমখন ধৰ্মৰ নামত ৰাজনীতি কৰিলে, সেই অসমখন এটা ভুল তথ্যৰ আধাৰত কাৰোবাক পাকিস্তানী সজালে, ভুল তথ্যৰ আধাৰত কাৰোবাক 12,000, 50,000, 20,000 মাটিৰ মালিক বুলি চিঞৰি চিঞৰি ক'লে অসমৰ বিকাশ নহয়। কেৱল অশিক্ষিত এচাম মানুহে ইয়াক সত্য বুলি ভাবি
কাৰোবাক ভোট দিব, কাৰোবাক ঘৃণা কৰিব।